বিশ্বনাথৰ খিলাধাৰীত দণ্ডনৃত্য প্ৰতিযোগিতা অংশগ্ৰহণ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস। ৰাজ্যত নিৰ্বাচনৰ তুমুল ঢৌ, প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে টিকটক লৈ উগুল থুগুল মন। আশা প্ৰত্যাশাৰ মাজতে আধ্যাত্মিক মন লৈ বিশ্বনাথৰ ঘিলাধাৰী চাহ বাগিচাত আয়োজিত শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু দণ্ডনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা বিশ্বনাথৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱ লোচন দাস। প্ৰথমে দণ্ডকালীৰ মন্দিৰত সেৱা গ্ৰহণ কৰা পল্লৱে ধাৰ্মিক অনুষ্ঠানৰ বক্তব্য প্ৰসংগত বাগিচাত কাম কৰি অহা উড়িয়া ভাষীসকলে অসমৰ সমাজ জীৱনৰ লগত মিলি বৃহত্তৰ অসমীয়া সমাজ গঠনৰ পোষকতা কৰে। লগতে উৰিষ্যাৰ ধাৰ্মিক সংস্কৃতি তথা নিজৰ পৰম্পৰা, উচ্চস্তৰীয় আধ্যাত্মিক চিন্তাধাৰা, সংস্কাৰ অক্ষুণ্ণ ৰখাৰ কথাও উল্লেখ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। ইফালে বসন্ত উৎসৱৰ লগতে বহাগ বিহুৰ প্ৰাক্ষণত হোৱা উৎসৱমুখৰ ধৰ্মীয় পৰিৱেশ অনা দণ্ডনৃত্যৰ পূৰ্বেৰ পৰাই বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে। উড়িয়া ভাষীৰ দণ্ডনৃত্য ইতিমধ্যে সাৰ্বজনীন ৰূপ পাবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্বনাথৰ ঘিলাধাৰীৰ শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দণ্ডনৃত্যৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দণ্ডনৃত্যৰ প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ সোৰেন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।